নিশা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত মহিলাৰ তীব্ৰ প্ৰতিবাদ নিয়ম নমনা ডাম্পাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মহিলাসকল বহু সময়ৰ বাবে ডাম্পাৰৰ চলাচলো বন্ধ কৰি দিয়ে পথছোৱাৰে প্ৰশাসনে বান্ধি দিয়া নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন কৰিছে ডাম্পাৰৰ বিৰুদ্ধে মহিলাসকলে নিশা 10 বজাৰ পূৰ্বে ৰাজপথত ডাম্পাৰসমূহ চলে যাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় দুৰ্ঘটনা সংঘটিত হৈ আহিছে উত্তৰ গুৱাহাটীত ডাম্পাৰৰ চলাচলে ভয়াবহ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে আৰু সেই অভিযোগেৰে মহিলাসকলে বহু সময়লৈ ডাম্পাৰ চলাচল বন্ধ কৰি ৰাখে ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰে লৰাছোৱালী স্কুল যায় আৰু ডাম্পাৰ মানে লৰাছোৱালী ডাম্পাৰ চলা 10টা বজাত লাগিব কিন্তু 8:30 বজাত ইয়াতে ডাম্পাৰ চলে আৰু দিনত ব্ৰিজৰ কাম কৰাৰ কাৰণে ডাম্পাৰ চলাইছে বুলি কৈছে কিন্তু ব্ৰিজৰেতো অকলে নহয় অকল ব্ৰিজৰে ডাম্পাৰ চলি আছে নেকি আৰু ট্ৰেক্টৰ ক'ত চলে ট্ৰেক্টৰে ডাম্পাৰে আমাৰ মানুহ থাকিব কৰে ট্ৰেক্টৰটো নচলে ট্ৰেক্টৰ চলে যাব থাকিব হ্যাঁ তেনেকুৱা কথা সেইকাৰণে এই চাফা কৰা দিব লাগে ডাম্পাৰ বন্ধ কৰিব নালাগে কিন্তু আমাক ৰাস্তাটো পুৰা ধুলিতে চাফা কৰি দিব লাগে আৰু উইথ আপোনাৰ মানে ৰাতিপুৱা কেইটা বজাৰ পৰা কেইটা বজালৈ ডাম্পাৰটো চলিব লাগে সময়টো এইটো হয় লৰাছোৱালী স্কুল যায় নহয় মানুহে ৰাতি ডাম্পাৰ চলোৱাত বাধা দিয়া নাই চলাব পাৰে তোমাৰ ডাম্পাৰত মাটিৰ ভৰোৱাৰ এটা মিনিমাম লেভেল থাকে সেই লেভেল মতে ভৰাব লাগে কিন্তু তোমাৰ ৰাস্তাত পেলাই ইমান মানুহৰ এটা বিসংগতি হৈছে হয় নে নহয় সেই বিসংগতিবোৰ দূৰ কৰাৰ কাৰণে আমাক সমাধান লাগে আৰু মাটিৰ যিবিলাক পৰিছে উঠে চাফা কৰি আকৌ ডাম্পাৰ চলিব পাৰে কাৰণ ডাম্পাৰ চলোৱাত কোনো ডেইলি মাটি ডেইলি উঠাব লাগে ডেইলি উঠাব যিমান কৰে কিন্তু কেনেকৈ এদিন লৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ